5,000 টকাকে কেনেকৈ ফাৰ্মিং বিজনেছ আৰম্ভ কৰিব সকলো তথ্য এই ভিডিঅ'টোত, গতিকে শেষলৈকে চাব। তাৰমানে মোক এজন ফাৰ্মাৰ বন্ধুৱে তাৰমানে কৈ আছিল, মানে সুধি আছিল, মানে কৰা নাই, তেখেতে কৰিম বুলি ভাবি আছিল, মানে কম পইচাত কেনেকৈ ফাৰ্মিং বিজনেছ এটা ষ্টাৰ্ট কৰিব পাৰি। গতিকে 50টা মুৰ্গীৰ পোৱালি কিনি আনক 1500 টকা। 1500 টকাত মুৰ্গীৰ পোৱালি কিনি আনি বাকী তাৰ কাৰণে দানা আৰু পানীৰ বাচন দুটা কিনি আনিলে হৈ যাব। আৰু বাকী যিখিনি পইচা থাকিব সেইখিনি দি আপোনাৰ ডাঙৰ হোৱালৈকে গোটাইখিনিতে মানে আপোনাৰ পইচা পুলি যাব। কিন্তু ফাৰ্মখন যিখিনি আপুনি মানে বনাব সেইটো আপোনাৰ এক্সট্ৰা, মানে ধৰি লওক আপোনালোকৰ যদি কিবা পুৰণা ঘৰ আছে বা নিজৰ ঘৰৰ বাঁহ আছে, নিজৰ ঘৰৰ বাঁহ থাকিলে সেই বাঁহেৰে হ'ব, খৰচটো নালাগে। গুণা আনি সেনেকৈ ধুনীয়াকৈ বনাই ওপৰত এখন সাধাৰণকৈ সৰু তিৰপাল এখন দি ল'ব পাৰে। এনেকৈ দি সেইখিনি এক্সট্ৰা বাজেট হ'ব। বাকী এইখিনি খৰচৰ কথা কৈছোঁ কি মই এই 5,000 টকাৰ ভিতৰত মুৰ্গীৰ পোৱালি, দানা আৰু দানাৰ বাচন এইখিনিতে হৈ যাব। তেতিয়া তাৰপাছত আপুনি কি কৰিব, মুৰ্গীখিনি যেতিয়া ডাঙৰ হ'ব, ডাঙৰ হোৱালৈকে সেইখিনি মুৰ্গীক কণী পাৰাব। কণী পাৰালে কি হ'ব, ডেইলি এটা পইচা পাই থাকিব, ইনকাম পাই থাকিব। লগতে সেই কণীৰ পৰাই পোৱালি প্ৰডাকশ্যন কৰাব চেষ্টা কৰিব। সেনেকৈ আস্তে আস্তে যেতিয়া পোৱালি প্ৰডাকশ্যন কৰিলে, তাৰপৰা আকৌ পোৱালি ফাৰ্মত ভৰালে, ডাঙৰ কৰিলে, এনেকৈ বঢ়াই গৈ থাকিব। ষ্টাৰ্টিংটো আপুনি কমৰ পৰা কৰিলে, কিন্তু পাছত সেই ফাৰ্মখনে আপোনাৰ ডাঙৰ হৈ যাব। গতিকে এনেকৈ আপুনি ফাৰ্মিং বিজনেছটো বঢ়াব পাৰিব আৰু কম পইচাতে এই বিজনেছটো বঢ়াব পাৰিব। গতিকে মাত্ৰ 5,000 টকাত আপুনি এনেকৈ ফাৰ্মখন ধুনীয়াকৈ মানে মেইনটেনেঞ্চ কৰি যাই থাকিব পাৰিব, কোনো ধৰণৰ অসুবিধা নহয়। কিন্তু ফাৰ্মখনৰ যিটো কণ্ডিশ্যন থাকে, সেইটো যদি পুৰণা ঘৰ আছে পুৰণা ঘৰতো হ'ব, বা আপোনাৰ ঘৰুৱা কিছুমান সামগ্ৰী সেইটো এনেকুৱা ধৰণৰ কৰিলে হৈ যাব।